উৰিয়ামঘাটৰ যি ৰেংমা বনাঞ্চল এই ৰেংমা বনাঞ্চলৰ উচ্ছেদৰ আজি দ্বিতীয় দিন আৰু ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকক আমি কৈছোঁ যে ইতিমধ্যে এই যে আজি উচ্ছেদ অভিযান হৈছে পিঠাঘাট আৰু সোণাৰীবিল। কেমেৰা পাৰ্চন প্ৰশান্ত আছে, প্ৰশান্তই দেখুৱাব যে আমি ইতিমধ্যে নিউজ লাইভৰ দৰ্শকক আমি অৱগত কৰিছিলোঁ যে পিঠাঘাট অঞ্চলত বহু অবৈধ নাগৰিকে বহু বছৰৰ পৰা ইয়াত থিতাপি লৈ থকাৰ অভিযোগ উত্থাপন হৈছিল। বিভিন্ন সময়ত দল সংগঠনে এই যি অবৈধ নাগৰিকসকলৰ যে ইয়াত যি বেদখল এই বেদখল সম্পৰ্কে বিভিন্ন সময়ত চৰকাৰ প্ৰশাসনক অৱগত কৰি আহিছিল। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই পিঠাঘাট অঞ্চলৰ ইতিমধ্যে নিউজ লাইভৰ দৰ্শকক অৱগত হৈছে যে এগৰাকী ব্যক্তি হ'ল হাৰেছ আলী ওৰফে হাৰু। এই ব্যক্তিগৰাকী এই অঞ্চলত বহু বছৰৰ পৰা তেওঁ বনাঞ্চলৰ ভূমি বেদখল কৰি ইয়াত বিশাল অঞ্চল তেওঁ ইয়াত বেদখল কৰি তেওঁ ইয়াত ভোগ কৰি আছিল। আৰু এই ব্যক্তিগৰাকীয়ে বিভিন্ন ঠাইৰ পৰা সন্দেহজনক নাগৰিকসকলক ইয়াত আনি তেওঁ ইয়াত বসতি কৰিবলৈ দিয়া হৈছিল। তেওঁৰ বৃহৎ কৃষি ফাৰ্ম আছে, অৰ্থাৎ তেওঁ অসমৰ বনাঞ্চল ধ্বংস কৰি এই অঞ্চলত তেওঁ তামোল গছ তামোলৰ বাগান তেওঁ তৈয়াৰ কৰিছিল, তেওঁ কৃষি ফাৰ্ম তেওঁ তৈয়াৰ কৰিছিল। ইয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে এই ব্যক্তিগৰাকী বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যৰ লগত জড়িত। তেওঁ ইয়াত চুপাৰীৰ তেওঁৰ অবৈধভাৱে স্থাপন কৰা চুপাৰীৰ তেওঁ কিছু উদ্যোগ স্থাপন কৰিছিল। ইয়াৰ সমান্তৰালভাৱে যি স্থানীয় যি তামোলৰ চুপাৰীৰ লগত তেওঁ বাৰ্মিজ চুপাৰীও তেওঁ ইয়াৰ লগত সংমিশ্ৰণ কৰি বিভিন্ন স্থানলৈ তেওঁ এইখিনি সৰবৰাহ কৰিছিল। ইয়াৰ উপৰিও নিউজ লাইভৰ দৰ্শকক এটা কথা অৱগত কৰোঁ যে এই ব্যক্তিগৰাকী যিগৰাকী হাৰু নামেৰে জনাজাত, এই ব্যক্তিগৰাকীৰ এক বিশাল সাম্ৰাজ্য আছে। ইয়াৰ উপৰি এই ব্যক্তিগৰাকী কিছুদিন পূৰ্বে তেওঁ ড্ৰাগছৰ গোচৰত তেওঁ ইয়াত তেওঁৰ ঘৰত ড্ৰাগছ উদ্ধাৰ হৈছিল। ইয়াৰ পিছত আৰক্ষীয়ে এই ব্যক্তিগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰে। গতিকে এই ব্যক্তিগৰাকীৰ নেতৃত্বতেই এক প্ৰকাৰ ক'ব লাগিব যে ইয়াত এক অবৈধ যে এক ব্যৱসায় ইয়াত গঢ় লৈ উঠিছিল। গতিকে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ, কেমেৰা পাৰ্চন প্ৰশান্তই দেখুৱাব যে বৃহৎ অঞ্চল তেখেতে ইয়াত বেদখল কৰিছিল আৰু বৃহৎ তামোলৰ বাগান তেওঁ স্থাপন কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তামোলৰ অবৈধ কিছু প্ৰান্তলৈ তেওঁ যি স্থানীয় যি তামোলৰ লগতে তেওঁ বাৰ্মিজ চুপাৰীও ইয়াত তেওঁ সৰবৰাহ কৰিছিল। গতিকে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱালোঁ যে ইয়াত যি পিঠাঘাট অঞ্চল, এই পিঠাঘাট অঞ্চলত বহু অবৈধ নাগৰিকে ইয়াত বসবাস কৰিছিল আৰু এই লোকসকলৰ অধিকাংশৰেই ইয়াত কিন্তু কোনো ধৰণৰ ভোটাধিকাৰ নাছিল। তেওঁলোকৰ প্ৰশাসনে জাননী দিয়াৰ মাত্ৰকৈ তেওঁলোক ইয়াৰ পৰা আঁতৰি গৈছিল। কিন্তু এই অঞ্চলত আমাৰ হাতত পৰা শেহতীয়া তথ্য অনুসৰি প্ৰায় 84টা পৰিয়াল আছে। কিন্তু 84টা পৰিয়ালে বিভিন্ন পৰিয়ালে শ বিঘা মাটি তেওঁলোকে ইয়াত বেদখল কৰি বনাঞ্চল বেদখল কৰি তেওঁলোকে এক সাম্ৰাজ্য ইয়াত স্থাপন কৰিছিল। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীক এই কথাটো বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত তেওঁলোকে স্মাৰক পত্ৰৰ জৰিয়তে তেওঁলোকে ইয়াত জনোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ইয়াত গুৰুত্ব সহকাৰে বিষয়টো লৈ ইয়াত এক জৰীপ চলোৱা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ এক তদন্ত আৰু এই জৰীপত সম্পূৰ্ণ তথ্য ইয়াত পোহৰলৈ আহিছিল। গতিকে ইতিমধ্যে এই যি অসমৰ বনাঞ্চল, এই বনাঞ্চলৰ যি উচ্ছেদ অভিযান 28 জুলাইৰ পৰা আৰম্ভ হৈছে। আজি 29 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু আজি 30 জুলাই অৰ্থাৎ দ্বিতীয় দিন। এই দ্বিতীয় দিনতো দেখা গৈছে যে এনেধৰণৰ পিঠাঘাট আৰু সোণাৰীবিল এই অঞ্চলত এক প্ৰশাসনৰ যি বলডোজাৰ লগাই ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে আৰু এই উচ্ছেদ অভিযানত প্ৰায় 1.5 শতাধিক এক্সকাভেটৰ ব্যৱহাৰ কৰা হৈছে। প্ৰায় 2000 অসম আৰক্ষীৰ লোক, বন বিভাগৰ লোক, কামাণ্ডোকে আদি কৰি নিৰাপত্তাৰক্ষীসকলে সকলোৱে এই যি উচ্ছেদৰ লগত সকলোৱে ইয়াত জড়িত হৈ পৰিছে। গতিকে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ যে এয়া হৈছে পিঠাঘাট অঞ্চল। বৃহত্তৰ এই পিঠাঘাট অঞ্চলত তেওঁলোকে দোকান পোহাৰ বনাই এক সম্পূৰ্ণৰূপে তেওঁলোকৰ বজাৰ সমাৰ বনাই ইয়াত এক বেদখল চলাই আহিছিল আৰু
এই লোকসকলে যেতিয়া ইয়াত গিজগিজাই থাকে সেই সময়ত কিন্তু ইয়াত যিসকল খিলঞ্জীয়া লোকসকল এই অঞ্চললৈ আহিবলৈ তেওঁলোকে ভয় কৰা এক প্ৰকাৰ পৰিলক্ষিত হৈছে। শেহতীয়াকৈ চৰকাৰে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰি এই অঞ্চলত এক উচ্ছেদৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আজি এই উচ্ছেদৰ দ্বিতীয় দিনত এনেধৰণে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ পিঠাঘাট আৰু সোণাৰী বিলৰ উচ্ছেদৰ দৃশ্যাংশ।